প্ৰত্যেক বছৰৰ দৰে যুৱ সংঘই প্ৰত্যেক বছৰে এই ৰোজা মাহত ইফতাৰী আয়োজন কৰা হয় আৰু সেই প্ৰত্যেক বছৰৰ লগত সংগতি ৰাখি এইবাৰো আমি ইয়াত ইফতাৰী আয়োজন কৰিছোঁ আৰু সমূহীয়াভাৱে জাতিভেদ ভিন্ন সবকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে আহি ইয়াত উপস্থিত হৈছে আৰু সকলোক লৈ আমি একেলগে ইফতাৰ কৰিছোঁ আৰু আমি এই একতা এনাজৰীত আমি যি একতাত আছোঁ সেই একতা এনাজৰীৰে আমি গোটেই অসমবাসীক এক সম্বাদ দিব বিচাৰিছোঁ যে আমি হিন্দু মুছলমান জৈন ধৰ্ম খ্ৰীষ্টান সবেই আমি অসমবাসী গতিকে আমি সবেই ভাৰতীয় আমি সবেই এক ভাৰতীয় পতাকাৰ তলত আছোঁ আৰু আমি একতাত থাকিম সেইটো আমি সম্বাদ দিব বিচাৰিছোঁ আৰু সেইবাবে আমি সমূহীয়াভাৱে সকলোৱে মিলি আজি ইয়াত প্ৰায় 300ৰ উৰ্ধত ইয়াত মানুহ হৈছে আমি ইয়াত 300ৰ ওপৰত মানুহ একগোট হৈ আমি ইফতাৰ কৰিছোঁ আৰু আমি আমাৰ আল্লাহৰ ওচৰত তাকেই দোৱা কৰিছোঁ যাতে গোটেই অসমখনকে বা গোটেই ভাৰতখনকে যাতে আল্লাহ শান্তিত সব ধৰ্মাৱলম্বী মানুহকে যাতে শান্তিত ৰাখে আৰু সবকে যাতে আমি আগুৱাই যাব পাৰোঁ তাই আমি কামনা কৰিছোঁ। ইয়াত ফুলিয়ামাৰী যুৱ সমিতিৰ উদ্যোগত প্ৰতি বছৰে ইয়াত মানে ইফতাৰৰ ব্যৱস্থা কৰা হয় ৰাজহুৱা ইফতাৰ এইটো আমাৰ শোণিতপুৰ জিলাৰ অন্যান্য ঠাইতো হয় আৰু ইয়াৰ হোৱাৰ এটা কাৰণ হ'ল কি যে ইয়াৰ দ্বাৰাই আমাৰ মাজৰ যিটো ভাতৃত্ববোধ তাৰপাছত সম্প্ৰীতি এইবিলাকে ৰোজাই যিটো মানুহক মানে ধৈৰ্য শিকায় ধৈৰ্যৰ যিটো মানে আমাৰ যিবিলাক পৰম্পৰা আছে ৰোজাৰ বাদেও অন্যান্য যিবিলাক পৰম্পৰা আছে যেনেকৈ মই আগতে অলপ ক'লোঁ যে ভাতৃত্ববোধ মানুহৰ মাজত মিলা প্ৰীতি সম্প্ৰীতি বজাই ৰখাত এই ৰোজাই আৰু এনেধৰণৰ ইফতাৰৰ যিটো মেহফিল বা ৰাজহুৱা অনুষ্ঠান সেই অনুষ্ঠানবিলাকে আমাৰ যুৱ সমাজৰ লগতে আমাৰ বৃদ্ধ সমাজেই হওক বা উঠি অহা প্ৰজন্মক উদগনি যোগায় উৎসাহ যোগায় যাতে আগলৈ এই সমাজখনক কেনেকৈ এই ভাতৃত্ববোধেৰে আগলৈ লৈ যাব পাৰি আগুৱাই লৈ যাব পাৰি তাৰে এটা মানে সম্ভেদ বা সংবাদ